বন্ধুসকল আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম এটা ভাল খবৰ আৰু এই ভাল খবৰটো হৈছে যদি আপুনি ITI পাস কৰিছে বা হায়াৰ সেকেন্ডাৰী পাস কৰিছে নাইবা বি ফাৰ্ম পাস কৰিছে বা BSc ইন কেমিষ্ট্ৰিত পাস কৰিছে তেনেহলে আপোনালোকৰ বাবে আহিছে বহুত ভাল খবৰ যে গভৰ্ণমেণ্ট চাকৰি দিছে GMCH অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত দিছে আপোনালোকক চাকৰি আৰু কি পোষ্টৰ বাবে দিছে এই চাকৰি আৰু কিমানটা পোষ্টৰ বাবে দিছে এই চাকৰি আৰু আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব লাষ্ট ডেট কেতিয়া কি ডকুমেন্টছ লাগিব সেই সকলো বিষয় আজি মই আপোনালোকৰ লগত কথা পাতিম এই ভিডিঅ'টোত আৰু আপোনালোকে যিখন নটিফিকেশন দেখা পাইছে মোৰ এই ভিডিঅ'টোত এইখন হৈছে এখন অফিচিয়েল নটিফিকেশন আৰু এই অফিচিয়েল নটিফিকেশনখনত কি কৈছে সেই সকলো বিষয় জনাই দিম আজিৰ এই ভিডিঅ'টোত সো আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অতি গুৰুত্ব সহকাৰে চাই থাকক মই আপোনালোকক গোটেই তথ্য জনাই দিম ইয়াতে আপোনালোকক কৈ দিছে যে কি পোষ্টৰ বাবে দিছে চাকৰি আৰু কিমানটা পোষ্টৰ বাবে দিছে চাকৰি আৰু মিনিমাম এডুকেশনাল কোৱালিফিকেশন কিমান লাগিব সেই বিষয়ে নাম্বাৰ 1 ইয়াতে কৈ দিছে নেম অফ দি পোষ্ট প্লাম্বাৰ ইয়াৰ বাবে মিনিমাম এডুকেশনাল কোৱালিফিকেশন লাগিব ITI পাসড ইন প্লাম্বিং ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট ইয়াৰ বাবে টোটাল নাম্বাৰ অফ ভ্যাকেন্সি হৈছে 3টা নাম্বাৰ 2 কৈ দিছে যে ল্যাবৰেটৰী টেকনিশিয়ানৰ বাবে টোটাল নাম্বাৰ অফ পোষ্ট খালি হৈ আছে 2টা আৰু ইয়াৰ বাবে মিনিমাম এডুকেশনাল কোৱালিফিকেশন লাগিব HS পাস ফ্ৰম সায়েন্স ষ্ট্ৰীম আৰু লাগিব আপোনালোকৰ মেডিকেল ল্যাবৰেটৰী টেকনলজি ডিপ্লোমা সাৰ্টিফিকেট নাম্বাৰ 3 কৈ দিছে যে ড্ৰেছাৰ ইয়াৰ বাবে আপোনালোকৰ মিনিমাম এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে HS ফ্ৰম সায়েন্স ষ্ট্ৰীম আৰু আপোনালোকৰ ডিপ্লোমা ইন ফিজিচিয়ান এসিস্ট্যান্ট কোৰ্সটো থাকিব লাগিব আৰু আপোনালোক OT টেকনিশিয়ান যদি পাস কৰিছে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব এই পোষ্টৰ কাৰণে ইয়াৰ বাবে টোটাল নাম্বাৰ অফ ভ্যাকেন্সি হৈ আছে এটা নাম্বাৰ 4 কৈ দিছে ECG টেকনিশিয়ান ইয়াৰ বাবে আপোনালোকৰ টোটাল নাম্বাৰ অফ ভ্যাকেন্সি আছে এটা আৰু আপোনালোকৰ মিনিমাম এডুকেশনাল কোৱালিফিকেশন লাগিব ECG টেকনিশিয়ান আৰু আপোনালোকৰ ECG ডিপ্লোমা টেকনিশিয়ান থাকিব লাগিব তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে ডিপ্লোমা ইন কাৰ্ডিয়াক কেয়াৰ টেকনলজি পাস কৰিছে তেনেহলেও আপোনালোকে আবেদন কৰিব পাৰিব এই পোষ্ট কেইটাৰ কাৰণে নাম্বাৰ 4 কৈ দিছে এনেস্থেচিয়া টেকনিশিয়ান ইয়াৰ বাবে আপোনালোকৰ মিনিমাম এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে HS পাস ফ্ৰম সায়েন্স ষ্ট্ৰীম আৰু আপোনালোকৰ বিচাৰিছে যে ডিপ্লোমা ইন এনেস্থেচিয়া টেকনিশিয়ান কোৰ্স গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট হ'ব লাগিব ইয়াৰ বাবে টোটাল নাম্বাৰ অফ ভ্যাকেন্সি হৈ আছে এটা নাম্বাৰ 6 কৈ দিছে যে কেমিস্ট্ৰিষ্ট ইয়াৰ বাবে আপোনালোকে BSc উইথ কেমিষ্ট্ৰি পাস কৰা হ'ব লাগিব নাইবা আপোনালোকে যদি বি ফাৰ্ম পাস কৰিছে তথাপিও আপোনালোকে আবেদন কৰিব পাৰিব এই পোষ্টৰ কাৰণে ইয়াৰ বাবে টোটাল নাম্বাৰ অফ ভ্যাকেন্সি হৈ আছে এটা আৰু এই পোষ্ট কেটাৰ বাবে আবেদন কৰিলে আপোনালোকে পাৰ মান্থ স্যালাৰি পাব 14000 ৰ পৰা আৰম্ভ কৰি 60500 টকা আৰু আপোনালোকৰ গ্ৰেড পেও আছে আপোনালোকৰ কোৰ্স ওয়াইজ পোষ্ট ওয়াইজ আপোনালোকৰ গ্ৰেড পে আছে বেলেগ সো আপোনালোকে গ্ৰেড পেও পাই যাব আৰু এই পোষ্ট কেটাৰ কাৰণে যদি আপুনি আবেদন কৰিব বিচাৰিছে তেনেহলে আপোনালোকৰ বাবে আছে এটা টাৰ্মছ এণ্ড কন্ডিশন নাইবা আছে ৰিজাৰ্ভেশন যিটো ৰিজাৰ্ভেশন আছে হেয়া হৈছে অনলি ওমেন ক্যান্ডিডেটৰ বাবে যদি আপুনি ওমেন ক্যান্ডিডেট হয় তেনেহলে আপোনালোকৰ বাবে ৰিজাৰ্ভেশন আছে এজ পাৰ ৰুলস গভৰ্ণমেণ্ট যেটো ৰুলস আছে হে ৰুলস হিচাপ মতে আপোনালোকক দিব ৰিজাৰ্ভেশন ফৰ ওমেন ক্যান্ডিডেটস আৰু আপোনালোকে যদি এই পোষ্ট কেটাৰ বাবে আবেদন কৰিব বিচাৰিছে তেনেহলে আপোনালোকৰ বয়স কিমান হ'ব লাগিব ইয়াতে কৈ দিছে মিনিমাম বয়স হ'ব লাগিব 18 ইয়াৰ্স আৰু ম্যাক্সিমাম হ'ব লাগিব 38 ইয়াৰ্স এজ অন 1 জানুৱাৰী 2020 মানে এইটো দিছে আপোনালোকৰ কাট অফ ইয়াৰ এই কাট অফ ইয়াৰ মতে আপোনালোকৰ বছৰ ইমান হ'ব লাগিব বয়স ইমান হ'ব লাগিব আৰু ইয়াতে আপোনালোকক কিছুমান টাৰ্মছ এণ্ড কন্ডিশন দি দিছে হে টাৰ্মছ এণ্ড কন্ডিশন বিলাক আপোনালোকে ভালদৰে চাব লাগিব যদি আপুনি এই পোষ্ট কেটাৰ বাবে আবেদন কৰিবলৈ ইন্টাৰেস্টেড হয় তেনেহলে ইয়াৰ যিকোনো এটা পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকে দুটা বা তিনিটা পোষ্টৰ কাৰণে আবেদন কৰিছে তেনেহলে আপোনালোকৰ আবেদন কেনসেল হৈ যোৱাৰ সম্ভাৱনা আছে এতিয়া আপোনালোকে জানি লওক যে এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰিবলৈ হলে আপোনালোকে কি ডকুমেন্টছ শো কৰিব লাগিব অৰ্থাৎ কি ডকুমেন্টছ আপোনালোকে দিব লাগিব আপোনালোকৰ যিমানবোৰ এডুকেশনাল কোৱালিফিকেশনৰ ডকুমেন্টছ আছে গোটেইটা অৰিজিনাল আপোনালোকে আপলোড কৰিব লাগিব ইয়াৰ উপৰিও কিছুমান ডকুমেন্টছৰ কথা ইয়াতে কৈ দিছে 2 কপি ফটো লাগিব ইয়াতে আপোনালোকৰ পাসপোৰ্ট সাইজ আৰু হেবিলাক আপলোড কৰিব লাগিব অনলাইন কৰাৰ সময়ত আৰু আপোনালোকৰ লাগিব এডমিট কাৰ্ড অফ HSLC নাইবা আপোনালোকৰ লাগিব বাৰ্থ সাৰ্টিফিকেট ফৰ এজ প্ৰুফ আৰু অল মাৰ্কশিটস এণ্ড পাছ সাৰ্টিফিকেট
কাষ্ট সাৰ্টিফিকেট হায়াৰ এপ্লিকেবল যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট এপ্লিকেবল হয় তেনেহ'লে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট লাগিব আৰু লাগিব আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেন্সিপ সাৰ্টিফিকেট অৰ্থাৎ PRC লাগিব আৰু লাগিব আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনখন থাকিব লাগিব আৰু আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিলে আপোনালোকক কেনেদৰে সিলেকশ্যন কৰিব সেই বিষয়ে ইয়াতে জনাই দিছে নাম্বাৰ 3 পইণ্ট আপোনালোকৰ হ'ব এটা ৰিটেন এক্সামিনেশ্যন আৰু সেই ৰিটেন এক্সামিনেশ্যনৰ পৰা আপোনালোকক মেৰিট বেচিছ সিলেকশ্যন কৰিব আৰু আপোনালোকে কেনেদৰে আবেদন কৰিব ইয়াতে কৈ দিছে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব যেহেতু আপোনালোকে অনলাইন যোগে আবেদন কৰিব ইয়াৰ বাবে আপোনালোকে এটা ৱেবছাইট ভিজিট কৰিব লাগিব আৰু সেই অফিচিয়েল ৱেবছাইটটো হৈছে www.gmchassam.gov.in এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকে জানি লওক যে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিবলৈ হ'লে আবেদন কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া সেই বিষয়ে ইয়াতে আপোনালোকক জনাই দিছে যে ষ্টাৰ্ট অনলাইন 30 জানুৱাৰী 2020 আৰু লাষ্ট ডেট অফ এপ্লাই 14 ফেব্ৰুৱাৰী 2020 টিল মিডনাইট সো বন্ধুসকল আপুনি যদি আজি মোৰ এই চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন অতি সোনকালে আপোনালোকে পাই যায় আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব বাই বাই জয় আই অসম জয় হিন্দ